নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই সুফল দাস। আমিন গাঁৱত অনুষ্ঠিত হৈছে নিৰ্বাচন। এই নিৰ্বাচন হৈছে কামৰূপ জিলা উকিল সন্থাৰ। চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি। যোৰহাট ৰৰৈয়াস্থিত নাওখলীয়া গাঁৱৰ নামঘৰত নাওখলীয়া গাঁৱৰ যুৱ সংঘৰ উদ্যোগত সদ্যঘোষিত দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ভকত বৈষ্ণৱৰ উপস্থিতিত মানপত্ৰ প্ৰদান কৰাৰ লগতে একোখনকৈ অসমেৰ স্বাভিমান ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে প্ৰতি বছৰৰ দৰে এইবছৰো যোৰহাট ৰৰৈয়াস্থিত নাওখলীয়া গাঁৱৰ নামঘৰত বাৰ্ষিক সভা অনুষ্ঠিত কৰা হৈছিল। নামঘৰৰ এই বাৰ্ষিক সভা অনুষ্ঠিত পবিত্ৰ দিনটিতেই দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় নাম প্ৰসংগ। নাম প্ৰসংগৰ পিছতেই ভকত বৈষ্ণৱসকলৰ মাজত সভা অনুষ্ঠিত কৰি বিয়লি বেলালৈ কৃতি ছাত্ৰ ছাত্ৰীসকলক জনোৱা হয় এটি সম্বৰ্ধনা। উক্ত সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে এয়েই যে ছাত্ৰ ছাত্ৰীসকলক এনেদৰে ৰাজহুৱাভাৱে সম্বোধন জ্ঞাপন কৰি মানসিকভাৱে শক্তিশালী কৰি ভৱিষ্যতে সুনাগৰিক হিচাপে গঢ় দিয়া। আমাৰ এই শংকৰ সমাজৰ জয়হৰি প্ৰাথমিকৰ আজি নামঘৰ প্ৰাংগণত বছৰেকীয়া পৰম্পৰাগত ৰক্ষা কৰি পেলাই বৰসবাহৰ আয়োজন কৰা হৈছিলে। এই আয়োজন মৰ্মে তাত আমি আৰু 3টি অনুষ্ঠান সন্নিৱিষ্ট কৰা হৈছিলে। বৰসবাহ, কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আৰু আমাৰে মাজৰ এজন যুৱক যে তেখেত এজন খুব ভাল সুন্দৰ খেলুৱৈ আছিলে, তেখেতক আমি হেৰুৱাব লগা হ'ল। তেখেতৰ আত্মাৰ সদ্গতি অৰ্থে এটি শোক প্ৰস্তাৱো গ্ৰহণ কৰা হ'ল। এইধৰণে 3টি আমাৰ কাৰ্যসূচীৰে আজি অনুষ্ঠানভাগ সমাপন কৰা হ'ল। আজি এই অনুষ্ঠানভাগি একচুৱেলি আমাৰ জয়হৰি প্ৰাথমিকৰ বৰসভা যিটো বাৰ্ষিক সেৱা সেইভাগে আজি অনুষ্ঠিত কৰা হৈছে আৰু তাৰ লগতে সংগতি ৰাখি আমাৰ নাওখলীয়া গাঁৱৰ যুৱবৃন্দই একত্ৰিত হৈ আজি এই অনুষ্ঠানতে আমাৰ এই নাওখলীয়া অঞ্চলৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰীয়ে দ্বাদশ আৰু দশম পৰীক্ষাত উত্তীৰ্ণ হৈছে তেখেতলোকক এটি সম্বৰ্ধনা অনুষ্ঠান জনোৱা হৈছে আৰু সেইভাগ ইতিমধ্যে আমাৰ ইয়াত সমাপ্ত হৈ গৈছে। আমি অত্যন্ত সুখী যে এই আমাৰ নাওখলীয়া গাঁৱৰ যুৱ সংঘই যুৱ সমাজে ইমান সুন্দৰভাৱে আজি এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিলে আৰু এই অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক যি এটা প্ৰেৰণা দিলে তাৰ বাবে মই এই যুৱ সমাজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিয়ে আমাৰ ইয়াত এজন যুৱক অকালতে তেওঁ ইহলীলা সম্বৰণ কৰিবলগীয়া হ'ল। তাৰ সদ্গতি অৰ্থে এটি প্ৰাৰ্থনা জনোৱা হ'ল আৰু লগত অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।